স্বাগতম জনাইছোঁ বালাবাৰী বয়সৰ অন্য এটা নতুন ভিডিঅ'লৈ আৰু আমি আজি গৈ আছোঁ তিতাবৰৰ পৰা 1 নং টেঙাখোলা গাঁও গোলাঘাটলৈ। তো আজি জাৰ্ণি আছে, বাছত যাম। এতিয়া বাজিলে আপোনাৰ প্ৰায় 7টা আৰু এই 7টা বজাতে আজি উঠিছোঁ। আজি যেতিয়াকৈ বাছত যাম তো ৰাতিপুৱা যাব লাগিব। তো টেষ্টবিলাক ল'ব লাগে, ক'ত গৈ কেনেকুৱা লাগে, কি হয়, তো বাছত গৈনো কেনেকুৱা লাগে, আজি ভিডিঅ'টো আপোনালোকক তাকে দেখাম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ। মই বেডিং পাতি বান্ধি ৰেডি, মানে ইয়াতে ভাড়া ৰুমত আছিলোঁ আমি। এইটো ভাড়া ৰুম এটাত দিছিলে ৰুম, এইটো ধুনীয়া সুন্দৰ ৰুম এটাত। তো এই ৰুমটোতে আছিলোঁ এই 3টা দিন। আৰু ইফালে মই বেডিং পাতি পূৰা বান্ধি ৰেডি গ'লোঁ। এইটো হলডলটো, ইফালে মোৰ কাপোৰ চাপোৰ আছে, ইফালে জোতা চেণ্ডেল আছে, ইফালে আৰু এইটোতো বহুত চুট কিবা কিবি আছে। ইফালে জোতাযোৰ পিন্ধিলে বাকী মই একদম টিপ টপ ৰেডি হৈছোঁ পূৰা যাবলৈ। ইফালে এতিয়া গৈ আছোঁ টমটম বিচাৰি, মানে আমাৰ বস্তুখিনি নিয়াৰ কাৰণে। আমাৰ থানু কৃষ্ণ চেতিয়া ৰাতিপুৱা উঠিছোঁ 7টা বজাতে। আজি অকণমান লং জাৰ্ণি আছে, লং জাৰ্ণি থকাৰ কাৰণে মানে 6:30 উঠিলোঁ। 6:30 উঠি এতিয়া আমি টুকটুকি বিচাৰি আহিছোঁ, মানে তাত মালখিনি ইয়াৰ ৰাস্তালৈ উলিয়াই আহিবলৈ অকণ ভিতৰত সোমাই আছোঁ। গতিকে আমাৰ ভাইটি চেনেলটো চাই থাকিব, ছাবস্ক্ৰাইব কৰিব, আপোনালোকে ফ'ল' কৰিব আৰু লাইক কমেণ্ট কৰিব। ঠিক আছে, এতিয়া আমি টমটম বিচাৰোঁ। ৰাস্তাত গাড়ী চাড়ী নাই, এই গোটেই খালী ৰাস্তা, ইফালেও খালী ইফালেও খালী। ৰাতিপুৱা ক'ত থাম নহয়, তথাপিও বিচাৰি যাওঁ। দোকানতো যাওঁ, কিবা আছে যদি খাই লওঁ। ঠিক আছে বলক। ইফালে টমটম এতিয়া গৈ আছোঁ, গেট চেটবিলাক পঢ়াব লাগিব বলক। এয়া আমি আজি ৰাতিপুৱাই জাৰ্ণি আমাৰ খুব সোনকালে হৈছে, 8টা বাজিছে। আমি জাৰ্ণি আৰম্ভ কৰিছোঁ। সৰু কথা, আজি মানে আমাৰ সৰু গাড়ীখন নাই, সি ঘৰৰ পৰা যাব। সেইটো কাৰণে আমি আজি ক'ত যাম? এইখনত যাম। আমাৰ এখন নিজৰ যাম আজি। বিন্দাছ আৰু গৈ থকাৰ লগে লগে আপোনালোকে চাই থাকিব আমাৰ ব্লগটো। আৰু ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কাষত থকা সেই ঘণ্টাটো, ইমানকণি যে ঘণ্টাটো এতিয়া বৰ দিগদাৰ, যেতিয়া কাৰোবাৰ ৰুমটো বিচাৰি আমি ঘূৰি ফুৰিব লাগে। সেইটো হয় নহয় এইবিলাক অভিজ্ঞতা হৈ গৈছে। সেইটো কাৰণে মই ইয়াতে দিছিলোঁ থিয়েটাৰৰ জীৱন 1, 2, আজি 3 নম্বৰ এইটো থিয়েটাৰৰ জীৱন। বহুত অভিজ্ঞতা, মিঠা অভিজ্ঞতা চব লৈ যি পাওঁ সেইখিনিকে দেখা দিম আৰু এইবোৰ একদম ৰ মাল, পুৰা কাটকুট নাই, ৰ মাল, ভেজাল নাই। এতিয়া মানে কি হ'ল কথাটো, আমি বেডিং উঠাব আহি চাহ দি দিলে আমাক মানুহ ঘৰে। চাহটো খাই আছোঁ ধুনীয়াকৈ। যিটো চাহটো নাখালে মই চাহটো নাই খোৱা, মানে চাহটো মই কমেই খাওঁ, গৰম পানীটো আছিলে খালোঁ। এতিয়া আমি যাম আৰু লাহে লাল চাহ দি দিছে, বিস্কুটৰ লগত ৰসগোল্লাও দিছে। ইয়াৰ পৰা কিন্তু মই বিস্কুট এটা খালোঁ, কল দিছে, কলো খালোঁ। আৰু ব্ৰিটেনিয়া বিস্কুট, ব্ৰেণ্ডটো যোনে কল খাবলৈ পালে নাই পোৱালি। মই পালোঁ, মই কল এটা খালোঁ, ৰসগোল্লা এটা খালোঁ দেই। ৰসগোল্লাটো ইহঁতে এনে কৈছে, ৰসগোল্লা নাই দিয়া, যেনিবা বিস্কুট আৰু কল দিছে। ইহঁতক দিছে, মোক নাই নিদিলে বাৰু। মই নাখাওঁ বাৰু ৰসগোল্লা, ঠিক আছে। বাকী যি নহওক, গৈ থাকোঁ এতিয়া। আৰু ইয়াৰ পৰা চাহটো খালোঁ, আকৌ ৰাস্তাত ভাত চাত খাম, দেখা দেখিম। চাহটো নাখাওঁ, আমি ভাতটো খাম। ভাতটো খাম। মই প্ৰথম কথা হ'ল কি, মই মানে বেগখিনি তোলাৰ লগে লগে মানে চাহটো খোৱাৰ লগে মই বেলেগ বস্তু এটাই চকু দি আছোঁ। কি বস্তু? নাই নহয় লগত সেইফালে নহয়, এইফালে ইফালে মানে কোনফালে? সেইটো চাইডে কি বস্তু আছে? জানমণি তুমি হবা পৰি, দুয়ো হাত ধৰা ধৰি কৰি আমি সৰগলৈ যাম। বঢ়িয়া। এখনত গান শুনি আছে এইফালে, আৰু এই চশমাযোৰা মোক কৰবে গিফ্ট দিলে নাই? ক দিলোঁ বুলি ক। ড্ৰেছ পোছাক যে 80 চিজত মানুহে কেনেকুৱা কাপোৰ কানি পিন্ধিছিল, সেইবিলাক কিন্তু টপ 1। মানে চিনেমা বনাবি নেকি? কষ্টিউমটো চিনেমা বনাবি? চিনেমা বনাবি? কি নাম? নামটো আমি বেলেগকে ষ্টৰি এটা আছে, সেইটো নামটো আমি চোৱা চিতা কৰি ল'ব লাগিব। চিনেমাখন ঘপককে নহয়, নামৰ ওপৰতো বহুত ডিপেণ্ড আছে। সেইটো কাৰণে বনাবি চিনেমাখন আৰু বহুত সপোন আছে। কোনে লিখিছে? এই ষ্টৰিটো মানে কি, আমি ইম্প্ৰোভাইজ কৰিম। ডাইৰেকশ্যন কোনে কৰিব? তই? ডাইৰেক্টৰ মানুহ আহিব ন। আৰু কেমেৰা আহিব, আছে ন পোৱালি। এই কি প্ৰডিউচাৰ?
মই প্ৰডিউচাৰ চশমা পিন্ধিল লেভেল প্ৰডিউচাৰ বুলি কোৱাৰ লগে লগে মই প্ৰডিউচাৰ এক ল'বি নাই এইটো একদম মেইন লিডত থাকিব মোক ল'বি নাই এই এক্টিঙৰ মানে হিৰইনৰ লিডত থাকিব আৰু তই মানে ৰাজদীপ হিৰো হবি আৰু পাপৰি বা এজেড কেৰেক্টাৰ মানে মাকৰ বা নবৌয়ে তাৰমানে বাপতি বাক ঘূৰি বনাই দিলে ছাৰ নহয় মাক নবৌয়ে কেনেকুৱা সেইটো মানে মিলাব জিতু লাগিব জিতু আৰু। জিতু কি জিতু আৰু মই স্ক্ৰিপ্ট লিখিছো মই লগতে প্ৰডিউচ কৰিছো আমি কেমেৰা বেকত থাকিম সেইখন ওলাবনে এনে কেমেৰা আমি বেকত থাকি কাম কৰিম সেইখন ওলাবনে 100% ওলাব কিয় ওলাব ভাল বস্তু এটাতো ওলাব আৰু ভাল বস্তু ওলাবনে? হয় হা ওলাবনে ভাল বস্তু ভাল কাম কৰিবলৈ হ'লে অকণমান সময় লাগিবই লাগিব হয়তো 2 বছৰ ল'ব পাৰে 3 বছৰ ল'ব পাৰে 5 বছৰ ল'ব কিন্তু পাৰে কামটো ভাল হ'ব কামটো ভাল হ'ব ৰাইজে চাই ভাল পাব সকলোৱে আমি আশাবাদী আমি আশাবাদী মোৰ সম্পূৰ্ণ বিশ্বাস এখন চিনেমা নোলায় হ'ব দিয়া সেই গাড়ী ৰখালে আমি ভাত খাবলৈ আহিছোঁ এতিয়া ভাতটো খাই ল'ম এইফালে গোটেইসোপা আছে এইফালে মানানা ভাত খাই আছে মানুহবিলাকে মানে খাই মেলি আহি গ'লো আৰু পাছত ব্ৰইলাৰ মাংসতে খাই দিলোঁ বাকী তই কি খালি ভাত নাই খোৱা আমি মাছ লৈছোঁ তাত বনাই খাম কোনে কোনে ঘপককৈ হ'ল পাৰ্টি এটা কোনে কোনে পাৰ্টি এটা হ'ব মই কল্পতে আৰু তাত মই আছোঁ নাজানো তোৰ কথাটো কিন্তু মই আছোঁ বুলি গম পাওঁ কাৰণ মই শ্বেয়াৰটো কৰিছিলোঁ মই শ্বেয়াৰ কৰিম আৰু ফল পঢ়াই লৈছে মাছ কিমান মাছ লৈছে নাজানো মাছ কিমান লৈছে মই প্ৰথম বস্তু ল'লোঁ বিলাহী ল'লোঁ জলকীয়া ল'লোঁ আদা ল'লোঁ মানে মাছৰ এটা বইল খাওঁ সেইটো কাৰণে মানে বজাৰটো কৰি পেলালোঁ ঠিক আছে ব্ৰইলাৰ পেণ্ডেল লাগে মাছৰ বইল খাম আকৌ ব্ৰইলাৰ এতিয়া ভাতটো খালে ব্ৰইলাৰ দিম আৰু ঠিক আছে ব্ৰইলাৰ পেণ্ডেল গৈ লগ পাই আছোঁ ফাইনেলি আহি পালোঁ ৰুম মানে পেণ্ডেলটো পোৱাৰ পিছত অলপ মানে টোপনি ভাৱ এটা আহি আছিল ভাত চাত খাই আহিলোঁ যে তো সেইটো কাৰণে মানে কি হ'ল পেণ্ডেলটো দেখা নহ'ল এৰে আগৰ ভিডিঅ'টোত পেণ্ডেলটো দেখাইছোঁ আপোনালোকক আৰু নিশ্চয় পেণ্ডেলত গৈ কেনেকৈনো ছেটিংছ বনাই কেনেকৈনো আমাৰ নাটক চলে সেইবিলাক আপোনালোকক দেখাবলৈ মই নিশ্চয় এটা ভিডিঅ'ত চেষ্টা কৰিম তো ৰুম পালোঁ এইটো গেষ্ট হাউচ এটা আপোনাৰ টাউনতে গেষ্ট হাউচ মজা ৰুম একদম সুন্দৰ ৰুম আছে 2খন বেড আছে তো মই আহি কিনে ৰুমত বিন্দাছ শুই দিছোঁ আৰু এতিয়া মানে মোবাইলটো চাৰ্জত লগাৰ কাৰণে বৰ্ড চৰ্ট ফিটিং কৰি লৈছোঁ তো আজিৰ ভিডিঅ'টো ইমানখিনি আছিল যদি ভিডিঅ'টো চাই কিবা অকণমান হ'লেও ভাল পাইছে তেনেহ'লে ভিডিঅ'টো প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব আৰু লগতে যদি আপুনি নতুনকৈ চাই আছে মোৰ ভিডিঅ'টো তেনেহ'লে প্লিজ থিয়েটাৰৰ ভিডিঅ'বিলাক পাই থাকিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো আজিৰ কাৰণে আহিছোঁ টিল দেন দাদা বাই বাই জয় অসম আকৌ এটা ভিডিঅ'ত লগ পাম আপোনালোকক